পশ্চিমবংগত হুজাই আৰক্ষীৰ সফল অভিযান হুজাইৰ এফচিআই ৰোডৰ পৰা নিৰুদ্দেশ হোৱা এগৰাকী কিশোৰীক মুৰ্ছিদাবাদৰ পৰা উদ্ধাৰ কৰিলে হুজাই আৰক্ষীয়ে কিন্তু হুজাই আৰক্ষীয়ে কিশোৰী কেনেদৰে পালে পশ্চিমবংগত হুজাই আৰক্ষীৰ সফল অভিযান অপহৃতক উদ্ধাৰ অপহৰণকাৰী গ্ৰেপ্তাৰ 29 এপ্ৰিলত হুজাইৰ এফচিআই ৰোডৰ পৰা নিৰুদ্দেশ হোৱা এগৰাকী কিশোৰীক পশ্চিমবংগৰ মুৰ্ছিদাবাদৰ পৰা উদ্ধাৰ কৰিলে হুজাই আৰক্ষীয়ে কিশোৰী নিৰুদ্দেশ হোৱাৰ পাছতে হাহাকাৰ লাগিছিল পৰিয়ালৰ তেনেতে খুদ কিশোৰীগৰাকীয়ে ফোন কৰি পশ্চিমবংগৰ মুৰ্ছিদাবাদত থকাৰ কথা জনালে পৰিয়ালক ফোন কলটো আহিছিল অপহৰণকাৰী ইলিয়াছৰ মোবাইলৰ পৰা তেতিয়াৰে পৰা হুজাই আৰক্ষীয়ে ফোন নম্বৰটো ট্ৰেক কৰি উপস্থিত হ'লগৈ ইলিয়াছ শ্বেখৰ ঘৰৰ পৰাই হুজাই আৰক্ষীয়ে অপহৃত কিশোৰীক উদ্ধাৰ কৰি গ্ৰেপ্তাৰ কৰিলে ইলিয়াছক সূত্ৰে গম পালোঁ তেওঁ মুৰ্ছিদাবাদ নামৰ ডিষ্ট্ৰিক্টত আমাৰ ৱেষ্ট বেংগলত গাঁও হ'ল জিয়াপুৰ তাত গৈ পেলাই এজন ল'ৰাই আমাৰ এফচিআই ৰোডৰ ছোৱালীজনীক কিডনেপ কৰি ৰাখে আমি সেইমতে আজি 5 দিন হ'ল যোৱা তাত আমি তাৰ পৰা ছোৱালীজনীকো ৰিকভাৰী কৰিছোঁ আৰু যিজনে ইয়াৰ পৰা কিডনেপ কৰি লৈছিল কিডনেপাৰ ইলিয়াছ খানকো আমি পাই এৰেষ্ট কৰি তেওঁক ইয়ালৈ লৈ আহিছোঁ হুজাইত চুলিৰ ব্যৱসায় কৰাৰ সূত্ৰে ইলিয়াছ শ্বেখে চিনাকি হৈছিল ভুক্তভোগী পৰিয়ালটোৰ সৈতে তাৰ পাছতে স্কুললৈ যোৱাৰ বাটতেই পলুৱাই নিছিল কিশোৰী স্কুলত গৈছে স্কুলৰ পৰা উঠাই লৈ গৈছে তাৰপিছত গধূলা 4টা পিছত আমি খবৰ পাইছোঁ আমিতো বাহিৰত আছিলোঁ মায়ে কৈ আছে এনেকুৱা তোৰ বন্ধুটো মায়ে ঘৰত ক'ত গ'ল খবৰ লগাওঁতে শুনি আছোঁ আমাৰ সৰু ভণ্টি আৰু এটাক ফোন মাৰিছে তাৰ পৰা বোলে এই ল'ৰা মোবাইল দি কলকাতা লৈ গ'ল বোলে কিডনেপিং কৰি উঠাই লৈ গ'ল আৰক্ষীৰ সন্দেহ হুজাইত সক্ৰিয় হৈ থকা ইৰানী গেঙৰ সৈতে জড়িত ইলিয়াছ শ্বেখ মুৰ্ছিদাবাদৰ পৰা ইলিয়াছক গ্ৰেপ্তাৰ কৰা আৰক্ষীয়ে এতিয়া উৎখাতৰ চেষ্টা কৰিছে সমগ্ৰ গেংটো হুজাইৰ পৰা প্ৰণৱ শৰ্মা নিউজ 18 অসম নৰ্থ ইষ্ট পথাৰত নামি পুনৰ চমক সৃষ্টি চেষ্টা কৃষি মন্ত্ৰী অতুল বৰাৰ পাৱাৰ টিলাৰেৰে পথাৰত মাটি চহাই অতীতক সোঁৱৰিলে কৃষি মন্ত্ৰীগৰাকীয়ে নৱপ্ৰজন্মক কৃষি কৰ্মত উৎসাহিত কৰাৰ লক্ষ্যৰে কৃষি মন্ত্ৰীগৰাকীয়ে নামিলে পথাৰত খেতিয়কৰ ৰূপত কৃষি মন্ত্ৰী অতুল বৰা পথাৰত নামিল কৃষি মন্ত্ৰীগৰাকী দুচকীয়া ট্ৰেক্টৰ কৃষিভূমি চহালে মন্ত্ৰী অতুল বৰাই যে মৰ্যাদা সম্পন্ন বৃত্তি কৃষকসকলে সেইটো অনুভৱ নকৰা হৈছে গোলাঘাট বামবৰশী গাঁও নিজা কৃষিভূমিত পুৱাই হাল বালে কৃষি মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ নতুন প্ৰজন্মক কৃষি কৰ্মত নিয়োজিত হ'বলৈ উৎসাহিত কৰাৰ লক্ষ্যৰে নিজেই কৃষি পথাৰত নামিল বুলি কয় মন্ত্ৰীগৰাকীয়ে নতুন প্ৰজন্মৰ যুৱক যুৱতীসকল যাতে কৃষি কৰ্মৰ প্ৰতি আকৰ্ষিত হয় তাৰ কাৰণে আমি অলপ উৎসাহ যোগাবলৈ অৱশ্যে মই সেইটো যোৱাবাৰো কৰিছোঁ তাৰে ঘৰত আমাৰ খেতি বাতি আছে চলিত বৰ্ষত কৃষি আৰু পশুপালন বিভাগত খালী হৈ থকা 5,000 পদত নিযুক্তি দিয়া হ'ব বুলিও ঘোষণা কৰে মন্ত্ৰী অতুল বৰাই অলমষ্ট 5,000 মান খালী আছে কিন্তু বিভাগটো শক্তিশালী কৰিবৰ কাৰণে আমি আৰু কি পদৰ প্ৰয়োজন আছে সেইখিনি আমি উলিয়াই আছোঁ ইয়াৰ পাছতে গোলাঘাট অগপ কাৰ্যালয়ত মন্ত্ৰীগৰাকীক উষ্ম আদৰণি জনাই গোলাঘাটৰ অগপৰ কৰ্মীয়ে মন্ত্ৰী হিচাপে দ্বিতীয়বাৰলৈ দায়িত্ব লোৱাৰ পাছত গোলাঘাট জিলা অগপই বিপুল সম্বোধনা জনায় মন্ত্ৰীগৰাকীক এই সভাতে গোলাঘাটৰ 40 গৰাকী আছুকৰ্মীয়ে আছুতীয়া কৰি অগপত যোগদান কৰে গোলাঘাটৰ পৰা ইউনুছ আলী নিউজ 18 অসম নৰ্থ ইষ্ট দিনে সন্ধান নাই নিখোজ আৰক্ষী কনিষ্টবল ঋতু বৰাৰ কাৰ্বিলাংপি জলবিদ্যুৎ প্ৰকল্পৰ পৰা সন্ধানহীন পুত্ৰক বিচাৰি এতিয়া হাহাকাৰ কৰিছে ঋতুৰ পৰিয়ালে নিৰ্দিষ্ট পুত্ৰক উভতাই আনিবলৈ চৰকাৰক কাটৰ আহ্বান জনাইছে দুৰ্ভগীয়া পিতৃয়ে এই বাতৰি আগবঢ়াই বিদায় লৈছো এতিয়া বাতৰিৰ পৰা নমস্কাৰ মোৰ পুত্ৰক উদ্ধাৰ কৰক মুখ্যমন্ত্ৰীক নিৰুদ্দিষ্ট আৰক্ষী কনিষ্টবলৰ পিতৃৰ কাটৰ আহ্বান অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱ আৰু পুলিচ বিভাগৰ মুৰব্বী ভাস্কৰ জ্যোতি মহন্তদেৱ তেখেতকো মই এইটোৱেই অনুৰোধ কৰিব বিচাৰিছোঁ যাতে মোৰ ল'ৰাটো যেনেকৈ কৰ্মৰত হৈ আছিল
তেনেধৰণে তাক যেন আমাৰ মাজলৈ ঘূৰাই দিয়ে, বিচাৰি আনি দিয়ে, এইটোৱে মই কামনা কৰিছোঁ। কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ পৰা সন্ধানহীন হোৱা কনিষ্টবলজনৰ নাম ঋতু বৰা। কৰ্মৰত অৱস্থাত 4 জুনৰ নিশা 2 বজাৰ পৰা 4 বজাৰ ভিতৰত নিখোজ হৈছিল ঋতু বৰা। 3 দিনৰ পাছত হাবিৰ মাজত উদ্ধাৰ হৈছিল ঋতুৰ ছাৰ্ভিচ ৰাইফলটো। সক্ৰিয় অৱস্থাত উদ্ধাৰ হৈছে ইনচাছ ৰাইফলত থকা 20 ৰাউণ্ড গুলী। কিন্তু 8 দিনৰ পিছতো সন্ধান নাই কনিষ্টবল ঋতু বৰাৰ। ৰাতিপুৱা 2টাৰ পৰা 4টালৈকে এটা ডিউটি আছিলে। এই ডিউটি থকা সময়ৰ পৰা সি বেৰেগৰ পৰাই নাইকিয়া হৈ গৈছে, কাৰণ বেৰেগৰ সন্মুখতে মানে দৰ্জাৰ সন্মুখতে ডিউটিটো থাকে ৰাতিত। সেইখিনি টাইমৰ পৰা সি নাইকিয়া হৈ গৈছে। সেইটো আমি কালি 3:30 বজাতহে গম পাইছোঁ। লগে লগে মই আৰু এডিশ্যনেল এছ পি আমি আহিছোঁ, আহি পেলাই তদন্ত কৰিছোঁ। এতিয়াও তদন্তকো আজিও কৰি আছোঁ। কৰ্তব্যৰত অৱস্থাত আৰক্ষী কনিষ্টবল ঋতু বৰা সন্ধানহীন হোৱা কথাটো কৰ্তৃপক্ষই পৰিয়ালক নজনোৱাৰ অভিযোগ ভুক্তভোগী পিতৃৰ। তেওঁলোকৰ 16 বেটেলিয়ন কেম্প তাত গৈ মই খবৰ ল'লোঁ। খবৰ ল'লত DSP ছাৰে মোক কিছুমান পঠালি কথা ক'লে যে আমি ঘৰত গৈ কথা ক'ম, খবৰ দিম নে। 6 মাহ পূৰ্বে আইনী বিবাহ কৰোৱা বোৱাৰীয়েকৰ পৰিয়ালৰ পৰা নিৰুদ্দেশৰ খবৰ পাই ঘটনাস্থলীত উপস্থিত হোৱা পিতৃয়ে লাভ কৰিলে তিক্ত অভিজ্ঞতা। শীৰ্ষ বিষয়াৰ ধমক খোৱাৰ পাছত পিতৃয়ে দেখিলে বেৰেকৰ কদৰ্য ৰূপ। তেওঁলোকে থকাৰ পৰিৱেশ অতি বেয়া, আৰু তেওঁলোকে কৈছে যে আমি হাবি জংঘল কাটি তেওঁক বিচাৰি ফুৰিছোঁ। কিন্তু হাবি জংঘল কাটি বিচাৰি ফুৰিছোঁ বুলি ক'লে 3 কিলোমিটাৰ জংঘল কাটিছে। গৈ দেখিলোঁ 4 জোপামান কচু কল কাটিয়ে তেওঁলোকে সেইখিনিতে সামৰি থৈ দিছে। কৰ্তব্যৰত অৱস্থাত এজন কনিষ্টবল সন্ধানহীন হোৱাৰ পাছতো বিভাগীয় কৰ্তৃপক্ষৰ ৰহস্যজনক স্থিতি দেখি ক্ষোভত ফাটি পৰিছে পৰিয়াল। মই বিশেষ নকওঁ, মই এটা কথাই ক'ব বিচাৰোঁ যে যদি এজন আৰক্ষী জোৱান, আৰক্ষী প্ৰশাসনে যদি চকু নিদিয়ে, আমাৰ সাধাৰণ মানুহৰ কাৰণে কি চকু দিব তেওঁলোকে। কিন্তু কিয় এই স্থিতি 6th IRBNৰ কৰ্তৃপক্ষৰ? কনিষ্টবল ঋতু বৰা নিৰুদ্দেশ হোৱা কথাটো কিয় পৰিয়ালৰ পৰা গাপ দিয়াৰ চেষ্টা কৰিছে কৰ্তৃপক্ষই? 8 দিনৰ পাছতো পুত্ৰৰ সন্ধান নোপোৱা পৰিয়ালে কৰ্তৃপক্ষৰ পৰা সুদুত্তৰ নাপাই সহায় ভিক্ষা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে আৰক্ষী সঞ্চালক প্ৰধানৰ। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱ আৰু পুলিচ বিভাগৰ মুৰব্বী ভাস্কৰজ্যোতি মহন্তদেৱ, তেখেতকো মই এইটোৱেই অনুৰোধ কৰিব বিচাৰিছোঁ যাতে মোৰ ল'ৰাটো যেনেকৈ কৰ্মৰত হৈ আছিল তেনেধৰণে তাক যেন আমাৰ মাজলৈ ঘূৰাই দিয়ে, বিচাৰি আনি দিয়ে, এইটোৱে মই কামনা কৰিছোঁ। প্ৰশ্ন হয়, দুৰ্গম অঞ্চলত থকা কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ পৰা সন্ধানহীন হোৱা কনিষ্টবল ঋতু বৰাৰ ওলাবনে সন্ধান? নে ৰহস্য হৈ থাকি যাব কৰ্তব্যৰত অৱস্থাত নিখোজ হোৱা আৰক্ষীৰ এই ঘটনা? টিয়কৰ পৰা দিগন্ত হাজৰিকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মাইথান ষ্টিল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে। ষ্ট্ৰং আৰু বুদ্ধিয় মাইথান নিৰ্মাণৰ মানদণ্ড। India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states,
1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে ষ্ট্ৰং আৰু বুদ্ধিয় মাইথান নিৰ্মাণৰ মানদণ্ড ले आइए उक्काया होम इन्वर्टर बैटरी। इसकी एडवांस ट्यूबुलर टेक्नोलॉजी देती है क्विक रिचार्ज एंड लॉन्गर बैकअप। उक्काया नेवर। Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network.
16 channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News